বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এনেকুৱা এটা বস্তু দেখাবলৈ লৈ গৈ আছোঁ। আপোনালোকে বিশ্বাস কৰক বা নকৰক কথা নাই, কিন্তু কথাটো হৈছে এখন ডাবৰি ধাননি পথাৰ, এখন পুৰা পথাৰ বিশাল। ইয়াৰ মাজতে কালি হঠাৎকৈ মানে এই মাটি ফাটি পানী ওলাই আছে। এইটো লৈ আমাৰ এই অঞ্চলত চৌতাৰা আৰু তুলসী বিল এই ঠাইডোখৰৰ মাজত এটা হৈচৈৰ সৃষ্টি হৈছে। সকলো মানুহে ইয়াত গৈ আছে, দেখি আছে, আৰু কিছুমানে ইয়াক মানে দেৱতা বা এনেকুৱা দেৱতা ভূত পেট বুলি কিছুমানে ভাবি আছে, বহুতে আকৌ দেৱতা বুলি ভাবি আছে যে ইয়াত নিশ্চয় কোনোবা দেৱতা উঠিছে। বহুতে পূজা পাতল কৰি আছে, আৰু সেইখিনি ঠাইৰ পানী, যিটো পানী এই যে মাটি ফাটি পানী ওলাই আছে, সেই পানীটো বহুতে লৈ গৈ আছে ঘৰত। কি কৰিব নাজানো, কিন্তু আজিৰ ছায়েন্সৰ যুগত, এই বিজ্ঞানৰ যুগত এয়া ভূত নে আচলতে কোনো চাইণ্টিফিক কাৰণত মাটি ফাটি পানী ওলাইছে, এয়া আচলতে এক ৰহস্যৰ আৱৰ্তত। তো আপোনালোকে কি ভাবে নাজানো, কমেণ্ট কৰি জনাব। তো বলক আহক আমি সেই ঠাইডোখৰলৈ যাওঁ। কালিৰ পৰা না বন্ধুসকল, মই একদম গ্ৰাউণ্ড জিৰ'ৰ পৰা দেখিলোঁ, আৰু আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে এয়া আচলতে নতুন একো নহয়। যোৱাবেলিও আমাৰ এনেকুৱা পানী মাটি ফাটি পানী ওলাইছিল, সেইটো আছিল কুচুমবিল বোৱালকামাৰী টাৰ্ণিং এটাত। তো যদি আমি চাবলৈ যাওঁ বা লক্ষ্য কৰিবলৈ যাওঁ, চ'ত মাহ এইটো শেষ হ'বৰ হ'লে আৰু বহাগ আহিলে এইটো সময়ত এনেকুৱা হোৱাটো মোৰ বোধেৰে স্বাভাৱিক। এয়া আচলতে চাইণ্টিফিক। যিহেতুকে সময় দুপৰীয়া হ'ল, তথাপিও মানে মানুহ আহি আছে, গৈ আছে, এজন আহি আছে, এজন গৈ আছে, এনেকৈ গোটেই দিনেই ইয়াতে লানি নিচিগা এটা লাইন লাগি আছে। আপোনালোকৰ কোনোবাই যদি ঠাইডোখৰ ক'ত বুলি ভাবে বা বিচাৰি নাপায়, তেন্তে সেইকাৰণে মই এই ঠাইখিনিৰ আপোনালোকে দেখিবলৈ পাইছে। এই যিফালে চৌতাৰা ৰেলৱে ষ্টেচন, আৰু ইফালে অকল পথাৰ আৰু পথাৰ। এই যে মানুহবিলাক দেখিবলৈ পাই আছে, ইয়াতে বহুতে পূজা পাতলো কৰি আছে। লাল কাপোৰ দি তাতে মেৰিয়াই দিয়া হৈছে ঠাইডোখৰ। আৰু ইফালে আমাৰ ইয়াৰ পৰা ইটা ভাটা দেখা যায়।